সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ দাবীত আজি এই অৱস্থান বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। শিৱসাগৰ জিলা ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আমি ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজিও সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কথা এটাই, জাতিৰ সম্পদ হিয়াৰ আমঠু প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় দাবীত আজি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যেতিয়ালৈকে আমি জুবিন গাৰ্গৰ ন্যায় নাপাম তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ জনগণে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আমি ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আমি সকলো সময়তে প্ৰস্তুত আছোঁ। তেওঁলোকে চৰকাৰখনে ২৬টা দিন উকলি যোৱাৰ পিছতো এই জাতিৰ অপৰাধীকেইজনক, জাতিৰ শত্ৰুকেইজনক ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। শাস্তিমূলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ বিপৰীতে এই জাতিৰ অপৰাধীকেইজনক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যেন আমাৰ অনুভৱ হয়। বিভিন্ন ভিডিঅ' ফুটেজ থকাৰ পিছতো জুবিন গাৰ্গক তেওঁলোকে অৱহেলা কৰাৰ কাৰণে জুবিন গাৰ্গ আমাৰ মাজত নাইকিয়া হ'ল। এই কথাটো জলজট পটপটকৈ ওলাই যোৱাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ এই অপৰাধীকেইজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি কিমান দিন ৰ'ম অসমৰ জনগণ? হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় দাবীৰ কাৰণে আমি কিমান দাবী উত্থাপন কৰিম? চৰকাৰখনে কিয় তেওঁলোকৰ ওপৰত মৰমৰ দৃষ্টিৰে চাইছে? জাতিৰ সম্পদগৰাকীক ন্যায় দিব পৰা নোৱাৰাত অসম চৰকাৰে চূড়ান্তভাৱে ব্যৰ্থ হৈছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন কথাৰ সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন কথা প্ৰকাশ কৰে, কিন্তু SITৰ জৰিয়তে যিবিলাক কথা তদন্ত আৰম্ভ হৈছে এই তদন্তবিলাক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় ৰাজহুৱা কৰা নাই? মূল কথাৰ পৰা আঁতৰাই নি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীটো পুৱাৰ পৰা আঁতৰাই ৰাখি বিভিন্ন কথা ক'বৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। কেতিয়াও এই কথা মানি লোৱা নহ'ব। অসমৰ জনগণৰ সৰ্বস্তৰে এই প্ৰতিবাদী কাৰ্যসূচী ন্যায়ৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আহি থকা দিনতো জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আমি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি যাবৰ কাৰণে আমি বাধ্য হ'ম আৰু সকলো সময়তে আমি প্ৰস্তুত আছোঁ।